নমস্কাৰ আৰু মই এটা আপোনাক সাধু কথা ক'ব আছোঁ যিহেতু আগৰ বুঢ়া বুঢ়ী কৈছিল আৰু মোক মোৰ আটা আবু আৰু মাও কোৱা মোক মনত আছে যিহেতু কৈছিল যে মানে টেঙা খাব নালাগে বুলি কৈছিল আৰু যিহেতু তেতিয়া কৈছিল আম খাবি জাম খাবি তেতলি নাখাবি মানে তেতলি নাখাবি তেতলি খালে জ্বৰ উঠিব ডক্টৰ নাপাবি ডক্টৰ যে এটা আছিল গাঁৱে গাঁৱে ফুৰে ধুনীয়া ছোৱালী দেখা পালে চকুৰ টিপ মাৰে বুলি এনেকুৱা আছিল আৰু আমাক আগতে শুনা পাইছিলোঁ সৰু থাকোঁতে যিহেতু আজি ফটকৈ মনত পৰিল সেইকাৰণে আপোনালোকক জনালোঁ কোনে কোনে এইগিলা শুনিছিল দিয়ক এইটো ক'বচোন আৰু মই জাষ্ট এইটো এটা সাধু কথা দিয়ক মই বেলেগ একো হেৰি কৰা নাই যিহেতু মিলাই কিনে আগতে বুঢ়া বুঢ়ীয়ে কৈছিল এনেকুৱা সেইকাৰণে আপোনালোকক ক'লোঁ মানে আম খাব গৈছে জাম খাব গৈছে তেতলি খাব হাক কৰিছে তাৰমানে যিহেতু তেতলি অলপ কাঢ়া নাই মানে ফটকৈ জ্বৰ উঠি যায় যে সৰু ল'ৰা ছোৱালীক বা আমাকো উঠে খালি হয়নে এইটোৱে বস্তুটো আপোনালোকক মই জনাব খুজিছোঁ আৰু ঠিক আছে তো কেনে লাগিছে এইটো আপোনালোকে কোনো ক'বচোন কোনে কোনে শুনিছিল আগতে বুঢ়া বুঢ়ী কৈছিল আৰু মানে আগৰ কথাগিলা মিলাই কিনে ক'ব কৰিছিল না ক'ব পাৰিছিল আগৰ মানুহগিলাই সেইকাৰণে আপোনালোকক ক'লোঁ আৰু ধন্যবাদ।